মোৰ নাম আব্দুল বাতেন। হয় মই চাব প্ৰচাৰ বকো পোষ্ট অফিচ। হয় আজি আহি পেলাই আমি অফিচ খুলিলোঁ। যেতিয়া আমাৰ MTS যেতিয়া অফিচটো খুলিছে, এতিয়া খোলাৰ পিছতে আমি ভিতৰত আহি পেলাই দেখা পাওঁ যে এইবিলাক মানে আমাৰ লকাৰটো মানে ভাঙি কোনোবা চুৰে ৰাতি মানে লৈ গৈছে একদম পৰা। এই লকাৰটো ভাঙি তাত ইনভাৰ্টাৰ এই ৱালখনো ভাঙি লকাৰটো মানে লৈ গৈছে। আৰু লকাৰৰ ভিতৰত আমাৰ টকা আছিল 60,000 মান টকা। বাকী অফিচৰ মানে চব লকাৰ চকাৰৰ যিবিলাক ডকুমেণ্টছ বা কিবা হেৰি পইচা অলপ চলপ আছিল কাউণ্টাৰত, এইবিলাক পইচা লৈ গৈছে। বাকী এনে আমাৰ কম্পিউটাৰ চম্পিউটাৰ প্ৰিণ্টাৰ এইবিলাক একো লোৱা নাই, বস্তু বাহিনীবিলাক একো লোৱা নাই। কিন্তু এই পইচাখিনি কেছখিনি লৈছে। মানে লকাৰটো গোটেই ভাঙি লকাৰটো ইনভাৰ্টাৰ ৱালখিনি ভাঙি লকাৰটো পুৰা লৈ গৈছে। লকাৰটো মিচিং। এজন দুজনে কাম কৰিব পাৰে নে ডাঙৰ গ্ৰুপ আহিব পাৰে? কেনেকুৱা ধৰণৰ সন্দেহ? কিমানজন মানুহ আহিছিল বুলি সন্দেহ? সেইটো এতিয়া আমি আইডিয়া কৰিব নোৱাৰোঁ। কিন্তু লকাৰটো যিমান ওজন হয়, সেইটো মানে প্ৰায় 60-70 কিলো মান লকাৰটো ওজনে হয়। গতিকে সেইটো লৈ যোৱা মানুহটো 4-5জনতো হ'ব, নিশ্চয় হ'ব। আৰক্ষী আহিছিল নে? বকো আৰক্ষী পুৱাতে আহিছিলে। আহি পেলাই সিহঁতে ফটো কৰি এইবিলাক হেৰি কৰি লৈ গৈছে চাৰ্জিটো সুধি মেলি, আৰু আমাক FIR এখন লিখি দিব দিছে। তাতে বকো আৰক্ষী থানাত একদম নিচেই ওচৰতে। হয়। তথাপিও এনেকুৱা এটা ঘটনা হৈছে, কি ক'ব এই ক্ষেত্ৰত? ৰাতি এতিয়া কেনেকৈ সিহঁতে আহিলে ৰাস্তাৰ পিনে পিছপিনে দি এনে আহিছে। আমি এনে দেখা পালোঁ পিছপিনে দি আহিছে। সন্দেহ কৰিছে আৰু সন্দেহ কৰিছোঁ আৰু এইপিনে অলপ দাগ চাগ কাগজ আছে, ৱালৰ ওপৰেদি দাগ দেখা যায়। আৰু তথাপি ধৰক থানাটো ইয়াতে ৰাস্তা মেইন ৰাস্তাৰ লগতে আমাৰ অফিচখন ৰাস্তাৰ ওপৰতে কোৱা যায়। তথাপি মানে ইয়াতে কোনো ধৰিব নোৱাৰিলে, কোনো ক'ব নোৱাৰিলে আকৌ। তো সেইটোৱে আমি এতিয়া ভাবি আছোঁ। ইয়াৰ কাৰণেতো আমি বহুত চিন্তিত এতিয়া। ঠিক আছে।